এখন পৰীক্ষা দিবলৈ 8টা বজাত ঘৰৰ পৰা ওলাই গুচি গ'ল। তেতিয়াৰ পৰা ছোৱালীজনী আজিলৈকে ঘৰত ঘূৰি অহা নাই। মই নাজানো কেনেকা কিডনেপ হ'ল, কি হ'ল, একো কথা নাজানো। আজিলৈকে মোৰ ছোৱালীজনী ঘূৰি অহা নাই। সেইটো কাৰণে মোক একদম ইমান আমাৰ ঘৰৰ পৰিয়ালখিনি দুখতে আমি একদম দুখ কৰি আছো। ইমান গায়ত্ৰী দেৱী আপোনাৰ ফাৰ্ষ্ট ইয়াৰত JDSG কলেজত পঢ়িছে আৰু পৰীক্ষা দিবলৈ 3টা পৰীক্ষা শেষ হ'ল আৰু সোমবাৰ দিনাখন আপোনাৰ পৰীক্ষা হিষ্ট্ৰী পৰীক্ষা আছিলে। এই পৰীক্ষাটো দিবলৈ যাওঁতে এতিয়া ছোৱালীজনী ঘূৰি অহাই নাই। থানাতো কৰিলোঁ, সেইদিনাখন ৰাতিয়ে গৈ পেলাই থানাত কৰিলোঁ। কালিও গ'লোঁ, আজিও গৈছোঁ, কিন্তু আজিলৈকে মোৰ ছোৱালীজনী মই খবৰ পোৱা নাই আৰু তেনেকা খবৰ একোৱে পোৱা নাই। লগৰ ছোৱালীৰ ওচৰত খা খবৰ কৰিছিলে নেকি? কৰিছিলোঁ, খা খবৰ কৰিছিলোঁ, কিন্তু ছোৱালীকেইজনী একো নাজানো বুলি কৈছে ছোৱালীকেইজনীয়ে। তো এতিয়া মোৰ ছোৱালীজনী কেনেকা ওলাই দিব, ক'ত আছে, কি কথা, আপোনালোকে মোৰ ছোৱালীজনী মোৰ ঘৰত আনি থৈ দিব লাগিব। যেনেকা হ'লেও আপোনালোকে নিজৰ ছোৱালী বুলি ভাবিয়ে উলিয়াই আনি দিব লাগিব। মোৰ এজনীয়ে ছোৱালী, এটা ল'ৰা, মোৰ পৰিয়ালো সৰু। মই নাজানো, খালি আপোনালোকে মোৰ ছোৱালী আনি দিবই লাগিব। মই সেইটোৱে আপোনালোকক অনুৰোধ কৰিলোঁ। ছোৱালীজনী মোবাইলত তেনেকা যোগাযোগো নাই, কাৰোৰ লগত লগো নকৰে আৰু কলেজৰ পৰা আহিলেও ঘৰত মানে মোবাইল চলায়, কিন্তু মোবাইল চলালেও সি পঢ়াতে মনোযোগ দিয়ে। মই দেখাই নাই, মইতো চাই থাকোঁ না, নিজৰ ছোৱালী হয়। এনেকুৱা ছোৱালীৰ যে মই ভিতৰত আহি পেলাই চাওঁ, কিন্তু সি পঢ়াতে মন দি থাকে। তেনেকা ছোৱালীকতো মই মানে তেনেকা কৰিব বুলিতো নাজানো। কেতিয়াবা এনেকে গৈছে নেকি ক'ৰবাত? নাই, নাযায়, ক'তো ঘৰ এৰি নাযায়। মোৰ লগতে থাকে ছোৱালীজনী, ঘৰ এৰিয়ে নাযায়। আপোনালোকৰ মিতিৰ কুটুম ইত্যাদি খবৰ কৰা হ'ল? চবতে খবৰ কৰা হ'ল, চবতে খবৰ কৰিল। আৰক্ষীক খবৰ দিছে আপোনালোকে? দিছোঁ। কি কৈছে তেওঁলোকে, কি জনাইছে? তেওঁলোকে এতিয়ালৈকে আমাক একো খবৰ দিয়া নাই। আৰু গাঁৱতো তেনেকৈ লগ সংগ বৰকৈ নাই। কেতিয়াবা আৰু ওচৰ চুবুৰীয়া যিকেইটা অহা যোৱা কৰে লগ পায়, তো লগতে যায় আহে। তো সেইদিনাখনতো 1 এপ্ৰিলৰ দিনাখন ৰাতিপুৱা 8টামান বজাত গা পা ধুলে ছোৱালীজনী, ইউনিফৰ্ম পিন্ধিলে। তাৰপিছত ময়ো ক'লোঁ যে কি বোলে আজি পৰীক্ষা আছে না বোলে। অঁ বোলে, তেতিয়াহ'লে সোনকালে যা, এনেকৈ ক'লোঁ। গৈ পেলাই মাকে ক'লে ভাড়া দিয়ক, তো ভাড়া তাইয়ে উলিয়াই পেলাই দিলে। তাৰ ছোৱালীজনী ওলাই গ'ল ঘৰৰ পৰা, যেনেকৈ আৰু সদায় যায় তেনেকৈয়ে গ'ল আৰু গৈ পেলাই আৰু আপোনাৰ কলেজেই গ'ল আৰু ক'বলৈ গ'লে। এতিয়া আমিতো কলেজ বুলিয়ে জানো। গৈ পেলাই ঘূৰি মানে সোমবাৰ দিনাখন এনেই 12টা চাৰে 12টাৰ ভিতৰত আহি পাব লাগে, কিন্তু অহা নাই। 3টা বাজিলে, 4টা বাজিলে, 5টাও বাজিলে, খবৰ লৈ আছোঁ, নাই, কোনো কাৰো তাতো যোৱা নাই। এনেকৈ কৰোঁতে কৰোঁতে আপোনাৰ ঢেৰ ৰাতি হৈ গ'ল। তাৰপিছত উপায় নাই আৰু মই গাঁৱৰ মানে VDP ছেক্ৰেটেৰী সিহঁতক লৈ পেলাই থানালৈ গ'লোঁ। গৈ পেলাই তাত এটা কাগজ লিখি পেলাই জনালোঁ। কাগজৰো কোনো উত্তৰ নাই। তাৰপিছতে আকৌ কালি গ'লোঁ। কালি গৈ পেলাই সেইখন কাগজত আপোনাৰ এড্ৰেছ ভুল হৈছে বা এড্ৰেছ ভুল নাই এনেকৈ বুলি কৈছে। তো আকৌ বেলেগ এটা কাগজ লিখি পেলাই দিলোঁ। দেখা মতেতো ছোৱালীজনী আমি জন্মৰ পৰাই দেখা দেই, আমাৰ হাততে তেওঁ জন্মগ্ৰহণ কৰিছে। তুলি তালি আমিয়ে ডাঙৰ দীঘল কৰা বুলিয়ে ক'ব লাগিব। আৰু তেওঁ তেনেকুৱা ধৰণৰ ছোৱালী নহয়, আৰু আমাৰ চকুতো তেনেকৈ আমি পৰাও দেখা নাই। আৰু ছোৱালীজনী কোনোদিনে আমি মোবাইলো হাতত লৈ থকাও আমি দেখা নাই। গতিকে ছোৱালীজনী এতিয়া পৰীক্ষা দিবলৈ যাওঁ বুলি ওলাই গৈছে। আগত সদায় যেনেদৰে যায় তাই তেনেকৈয়ে গৈছে। গৈ যেতিয়া ঘূৰি নাহিল, তাৰপিছত যেতিয়া আমি খবৰ পালোঁ, খুব আমি হতবাক হ'লোঁ। কাৰণ তেনেকুৱা ধৰণৰ ছোৱালী নহয়েই। মই ওলোটাকৈ মাকক ধমকি দিছোঁ, কি মিছা কথা কৈছা বুলি। বেয়া যিবোৰ ছোৱালীবোৰে দেখিছোঁ কাণত মোবাইল লৈ ঘূৰি ফুৰে, কিন্তু এই ছোৱালীজনী তেনেকুৱা নহয়। খুব ভদ্ৰ নম্ৰ, তেওঁ নিজৰ ৰাস্তাৰে তাই যায়। যদি কোনোবাই মাত লগালে তাই মাত লাগে, অঁ কওক বুলি কয়। আৰু তেনেকুৱা ভদ্ৰ ছোৱালী, তেনেকুৱা আমি নাভাবোঁ, একো নাভাবোঁ। আৰু ছোৱালীজনী য'তেই গৈছে, যদি কোনোবাই লগো পাইছে বা কাৰোবাৰ ঘৰ আশ্ৰয়ো দিছে, অতি সোনকালে আমি ফেচবুকতো নাম্বাৰ এটা আমি দিয়া হৈছে। সেই নাম্বাৰত তেওঁলোকে আমাক কণ্টেক্ট কৰি অতি সোনকালে আমাৰ লগত যোগাযোগ কৰিব বুলি আমি আহ্বান কৰিছোঁ। এওঁলোকৰ ঘৰৰ পৰা জানিব পাৰিছিলোঁ যে এই 1 এপ্ৰিল তাৰিখে মানে পৰীক্ষা দিবলৈ গৈছিলে, আৰু পৰীক্ষা দিবলৈ যোৱাৰ পৰাই তাই নিৰুদ্দেশ হৈছে। কিন্তু কথাটো হৈছে কি, আমাৰো বেয়া লাগিছে যে এনেকৈ এজনী ছোৱালী, যিজনী ছোৱালীক মই সদায় লগ পাই থাকোঁ বা নিজৰ গাঁৱৰ হিচাপে মই জানো
তাই তেনেকুৱা ধৰণৰ ছোৱালী নহয়। আমাৰ মানে শংকা হৈছে যে ছোৱালীজনী কোনোবাই মানে কিডনেপ কৰিছে নেকি বা ক'ৰবালৈ লৈ গৈছে নেকি। অজলা ছোৱালী, যিহেতুকে নাবালিকা ছোৱালী, সেইটোৱে আমি মানে যোৱাৰ পাছত আৰু আমাকো মানে এখেতসকলে জনাৰ পাছত এখেতসকলৰ সহায় সহযোগ লৈ পেলাই আমি থানালৈ গৈ পেলাই এজাহাৰো দিছোঁ আৰু এজাহাৰ এই প্ৰচেচিঙত আছে। আৰু খুব সম্ভৱ মই এটা মানে হেৰি কৰিছোঁ যে থানাও সেই প্ৰচেচিং যিটো কৰিছে সেইটো খুব সোনকালে কৰাৰ ব্যৱস্থা কৰক, মই কাতৰ অনুৰোধ জনাইছোঁ। আৰু কেনেবাকৈ যদি আপোনালোকৰ নিউজৰ জৰিয়তে ক'ৰবাত যদি গম পায়, ছোৱালীজনী যদি আহে বা গম পোৱাৰ পাছত ছোৱালীজনীক আমি ঘূৰাই পোৱাৰ এটা আমি মানে চেষ্টা কৰিছোঁ।